Hello. Hello. Yeah, Dipjyoti গাঁৱত hello. আমাৰ গাঁৱৰ লগত আমাৰ অঞ্চলৰ লগত খুব জড়িত ওচৰে ভাতৃ তেওঁ এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাব জিন্তু শইকীয়া আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব শৰৎ বৰাই ধন্যবাদ আৰু সম্বৰ্ধনা দিবলৈ আপোনাগৰাকীৰ কাৰণেও ধন্যবাদ বহুত বহুত ধন্যবাদ দিয়া দিল নাপাই দেই আমেৰিকা অনিতাক বহুত বহুত ধন্যবাদ আৰু পহালি গাঁৱৰ লগত মই কেনেকৈ এই ভণ্টি ভণ্টি নে ভণ্টা মই নাজানো কিন্তু দেই ভণ্টি নে ভণ্টা কিন্তু অনিতাক বহুত বহুত ধন্যবাদ আৰু পহালি গাঁৱৰ লগত মই বা এই অঞ্চলৰ লগত কেনেকৈ ওতঃপ্ৰোতভাৱে জড়িত সকলোৱে জানে বিহু বুলিয়ে নহয় ইয়াতে যদি ভাগৱতৰ অনুষ্ঠান পাতে মই সকলোকে প্ৰথম ময়ে পাওঁহি আৰু ককাইদেৱে ক'লে যে চিনেমা বিহু এইবাৰো হ'ব মই বোলো নাই মই আহিমেই যোৱাবাৰ অহা অকণ পলম হ'ল সেইকাৰণে এইবাৰ 8:30 আহি ককাইদেৱে ৰুমৰ ভিতৰত তলা মাৰি থৈ দিছে আৰু এটা কথা ভাল লাগিল অনিল দা আপুনি মঞ্চলৈ মাতিলে সম্বৰ্ধনা দিলে আৰু মই দেখিলোঁ ইয়াতে বহুত যুৱক যুৱতী আছে আৰু ধুনীয়া ধুনীয়া যুৱতীয়ে মন্ত্ৰমণি হওক কাৰোবাৰ ঘৰ সম্বৰ্ধনা জনালে আপুনি বিচাৰি বিচাৰি এইগৰাকীও পালেগৈ আগবেলা ঠিকে আছিলে এতিয়াহে ভণ্টি আহিছাকে ডাইমুজ গজাই কিয় নাহিলা খালি উখুৱাই পৰে বাঢ়িবলৈ ইমান মন লাগিছে ভণ্টিজনীক ন যেন পেলাই লৈ ইয়াতে গছকি পেলাম ভাল বেয়াকে দাড়ি ফুটু ফুটুকে আছে মুখখন ভালকে চাওকচোন আম গছত লগাই থলে মানে পাত দুটা দিলে গোটেই আমটোৱে আৰু গোটেই কেঁচা আমটোৱে ভণ্টি ধুনীয়া ধন্যবাদ ইমান চুলি ছিঙি আশীৰ্বাদ দিবলৈ চুলিয়ে নাই ধুনীয়া ধুনীয়া চাওঁ চাবাক ঘূৰি দিয়া গোটেই মানুহজনী ঠিকে আছে বাৰু ছোৱালী দিয়া হা চেলাৰী কৈছা ভাল লাগিছে একে শিখৰ খাই গাত ৰঙা অনিল দাক বহুত বহুত ধন্যবাদ এনেকুৱা এগৰাকী যুৱতী আপুনি একদম পুৰা ৰেডি কৰি ৰাখিছে মোক মায়ে কৈছে মোৰতো বিয়া হোৱা নাই অনিল দাও জানে অনিল দাও টেনশ্যন মোৰ ঘৰতে টেনশ্যন মানে মই কিয় বিয়া পাতা নাই মই অভিনয়ৰ লগত জড়িত অভিনয় কৰি আছোঁ মই ভাবিছোঁ আজি মায়ে মই অহা সময়ত কৈছে যে তই চাবি তই যেতিয়া ষ্টেজত ধুনীয়া ধুনীয়া যুৱতীয়ে যেতিয়া সম্বৰ্ধনা জনাবলৈ আহিব তেতিয়া তই চাই পেলাই অকণমান যদি ভাল লাগে আমাক কবি আৰু এতিয়া মই ঘৰতে কি কৰিম কওক হা দিয়া দিয়া ভালে থাকা ব্লাউজটো কাৰ আনিলা মায়ে আনিলা এখন উঠাই লোৱা পিং চিং খুলি পৰিব দিয়া 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 তুমি একে লাষ্ট তুমি শীৰ্ষাসন এটা কৰা বিচাৰিছা শীৰ্ষাসন গম পাইছানে মূৰটো তলতে দি ভৰিকেইটা হ'বলৈ দিয়া যে নালাগে নালাগে সুস্থ কৰিলে সুস্থভাৱে থাকা ভাল লাগিছে দাড়িও মিলিছে একে মুখত চুবই নোৱাৰি দেখিছেনে ধন্যবাদ তেখেতৰ কাৰণে এটা হাত চাপৰি দিয়কচোন তোমাৰ নামটো সম্পক শইকীয়া তুমি জন্ম হওঁতে চাগে দেউতা মাৰ কনফিউজ ল'ৰা হ'ল নে ছোৱালী নাম দিছিলে হ'লে চম্পা বুলি নাম দিছিলে ডাঙৰ হওঁতে ধন বন দেখি বাপেকে চম্পক কৰি পেলালে আৰু ভাল ভাল ধুনীয়া ধুনীয়া প্ৰথম দেখিলোঁ খত থকা ছোৱালী দেই ধুনীয়া ধুনীয়া মই আচলতে ঠিক আছে আৰু মানে দুখ দিয়াতকৈ অকণমান যোৱাই ভাল মই ক্ষমা বিচাৰিছোঁ দীপজ্যোতি গাঁৱতক মই আমাৰ জিন্তু শইকীয়া ইয়াত আছে মই বোলো
নাহৰ পুলি এটা আনি থবা তেওঁ যে টেঙা পুলি আনিব মইতো গম নাই যি নহওক ভাল ছাৰপ্ৰাইজ দিলা অনিল কৈছে তোমাৰ কাৰণে এনেকুৱা এটা গিফ্ট থৈ দিছোঁ তুমি ভাল পাবা এইটো গিফ্ট হ'লনে কওকচোন এইটো গিফ্ট হ'লনে বাৰু বাকী আপোনালোক সকলো ভালে আছে দিয়ক সকলো ভালে থাকক আৰু মোৰ বন্ধু মন্টুমণিয়ে যি গীতৰ পৰা আগবঢ়ালে বিৰাট ভাল লাগিল সঁচাকৈ আৰু মই মাজত সোমাবৰ কাৰণে চান্স বিচাৰি আছোঁ মই মাজত এবাৰ সোমাই দুআষাৰ কৰোঁ ৰাইজক তাৰপিছত মন্টুৱে মোক ক'লে তুমি আহা মঞ্চলৈ আহা মই বোলো গোটেইখিনি মোৰ নিজৰ আহিছে আৰু মই আচৰিত মই সঁচাকৈ আচৰিত মই মঞ্চলৈ অহাৰ লগে লগে যে আপোনালোকে হাত তালি বজাইছে আপোনালোকে যে চিঞৰিছে সেইখিনিতো মই আচৰিত মই ইমান আপোনালোকৰ লগত জড়িত ইয়াতে ঘূৰি ফুৰা তথাপি আপোনালোকে ইমান মৰম কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ এই মৰম আশীৰ্বাদ সদায় আমাৰ লগত ৰাখিব আৰু মন্টুমণিয়ে যেতিয়া গান গাইছে মই দেখিছোঁ আমাৰ ডেকাসকলে যিটো জজ দেখাইছে না মাইকী মানুহৰ সেই জজটো নাই কিন্তু হয়নে ডেকাসকল হয় না কিন্তু আমাৰ ডেকাসকলৰ মাজত ইউনিটি আছে মহিলাসকলৰ মাজত অলপ কম এই এতিয়া আহোঁ বুলি ক'লে নহ'ব নহয় মই কৈছোঁ দৰ্শক মহিলা দৰ্শক দুই প্ৰকাৰ মহিলা দৰ্শক আমাৰ ডেকাসকলক মই ডেকাই যেতিয়া ডেকাসকলক নকওঁ মহিলাসকল দৰ্শক দুই প্ৰকাৰ কেনেকুৱা জানেনে কিছুমান মহিলাই এনে হাত চাপৰি সহযোগ কেনেকৈ কৰে গম পাইছে নাই গান চবে কিছুমান মহিলাই এনেকৈ সহযোগ কৰে চাওক একদম পুৰা এনেকৈ আৰু কিছুমান মহিলা কেনেকৈ জানে সেইসকল মহিলাৰ সহযোগটো চাওক আৰু একসকল মহিলা আছে এনেকুৱা জাপে বিন্দি চাঙত সেইসকল এনেকুৱা এতিয়া মই ভাগ কৰি দিছোঁ শুনক জাপে বিন্দি চাঙত তোমাৰ বেজাৰত যিসকলে এইটো দিছে সেইসকলৰ মেকআপ নাই ঘামিবলৈ ভয় নকৰে যিসকলে এইটো দিছে জাপে সেইকাৰণে একদম পাতলীয়া মেকআপ এটা লগাই আহিছে আৰু যিসকলে গভীৰ মেকআপ কলা ৰং বগা কৰি আহিছে হয় না না সেইসকলৰ কিন্তু সহযোগিতা তেনেকুৱা মানে এই নাচিলে ঘামিব ঘামিলে আচল ৰূপটো ওলাই আহিব হয়নে মানে অনুষ্ঠান কৰিলে এনেকুৱা ফূৰ্তি কৰিব লাগে উদ্যোক্তা মণ্ডলীয়ে এটা অনুষ্ঠান পাতে দৰ্শকৰ সাহস মই অনুষ্ঠান পাতিছোঁ আজি অনিল দাই অনুষ্ঠান পাতিছে বা কঁঠালী গাঁৱৰ ৰাইজে অনুষ্ঠান পাতিছে ইয়াত বিপুল দৰ্শক হ'ব একদম পুৰা ফিল্ড ভৰি থাকিব সেইটো এটা সাহস উদ্যোক্তা মণ্ডলী আপোনালোকে আহি খালি সহযোগ কৰিব লাগে যদি অনুষ্ঠান নজমেও আপোনালোকে হাঁহিব এনেকুৱাকৈ হাঁহিব হাঁহি নুঠিলেও হাঁহিব এনেকুৱা কিছুমান দৰ্শক আছে ঘৰত এতিয়া কিন্তু শুলে শুই পেলাই কিন্তু কাণখন এনেকৈ আছে মোৰ জাপে মনটোৱে গৈছে তাৰপিছত মোৰ কথাটো শুনি পেলাই এই জুবলি বা নেকি জুবলি বা নহয় এইটো মতা মানুহৰ মাতে দেখোন এনেকৈ থাকে সেইসকল দৰ্শকে যাতে কাইলৈ কয় বা মোহন দীপজ্যোতি গোপাল ষ্টেজত উঠি তহঁতে ইমান হাঁহিছনে তেতিয়া আপোনালোকে ক'ব বা কালি মোহনে কি জমাইছে একে হাঁহি হাঁহি পেটৰ নাড়ী ধৰি মুখেদি ওলাই গ'ল আমি ঘৰলৈ আহোঁতে হাতত লৈ লৈহে আহিছোঁ ইমান সহযোগ কৰিব লাগে হয় নহয় হয়নে আৰু হাত চাপৰি মাৰিলে সদায় একেলগে মাৰিব লাগে এতিয়া মাৰি নিদিব মোৰ কাৰণে মাৰি নিদিব নহয় 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 এতিয়া মাৰি নিদিব মোক ভাল লাগিছেনে দেখাত ভাল লাগিছে যদি মাৰক এটা এই আপোনালোকে হাত চাপৰি কিয় মাৰি দিয়ে ভাল লাগিছে ফটো কপি মাৰিব দিছিল হাত চাপৰি মাৰি মাৰি পুৰা হাত ৰঙা হৈ যাব চিঞৰি চিঞৰি মাত ভাঙি যাব তাৰপিছত কাইলৈ বাচন ধৰোঁতে গালি পাৰি দিব আহিলে একেবাৰে মোহনটো আহিলে ইমান কথা ক'লে ইমান চিঞৰিব ইমান তাক ইমান চিঞৰিলেহে পিছত আমাৰ গালি নি ধৰিব একদম হাত চাপৰি বজাই ৰাখক আৰু হাত চাপৰি মাৰিলে একেলগে মাৰিব লাগে কিয় জানে এটা মানুহে হাত চাপৰি মাৰিলে এজনে হাত চাপৰি মাৰি থাকিলে চাধা মৰা নিচিনা লাগে আমি এটা অনুষ্ঠানত গৈছিলোঁ ইমান মানুহে মানে সেইদিনাখন বৰষুণ পৰিল সিদ্ধাৰ্থ দা মই আপোনালোকৰ মৰমৰ কে ছাৰ মই এনেকৈ অনুষ্ঠান কৰিম দৰ্শক বহুত ভাগ মানে তিতি আছে তিতি থাকোঁতে আমি
ইমান জমাবলৈ চেষ্টা কৰিছে অনুষ্ঠানটো জমা নাই বোলে হাত চাপৰি কিয় নাই ৰাইজ হাত চাপৰি বজা কোনোতো হাত চাপৰি নবজায় দৰ্শকত তিতি আছে বৰষুণ কেনেকৈ বজাব তাৰপিছত দেখিছোঁ গ্ৰীণ ৰুমৰ পৰা এজনে হাত চাপৰি মাৰিছে মই সিদ্ধাৰ্থ কৈছোঁ আপুনি ৰখক মই তেখেতক ধন্যবাদ জ্ঞাপন কৰোঁ বোলো দাদা গ্ৰীণ ৰুমলৈ গৈ কৈছোঁ দাদা বহুত বহুত ধন্যবাদ সি কৈছে কিয় বোলে আপুনি যে হাত চাপৰি মাৰিছে যাই চাধা মাৰি আছে যা তেতিয়াৰ পৰা বুজিলোঁ নহয় এজনে হাত চাপৰি মাৰিলে চাধা মৰা নিচিনা লাগে